পল্লৱ দেউনী তালুকদাৰ আৰু বোৱাৰীক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু তেখেতসকলক মঞ্চলৈ আনিব আমাৰ বিষয়ববীয়াই আৰু নেতৃত্ব ল'ব শ্ৰীযুত নাৰায়ণ দাস দাই। আমি তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু বিষয়ববীয়াক সকলকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আপোনালোকে জানেই এয়া প্ৰয়াত গোপেশ তালুকদাৰৰ সহধৰ্মিনী মাননীয়া মামণি বাইদেউ আৰু তেওঁৰ বোৱাৰী আৰু পুত্ৰ আছিলে পল্লৱ তালুকদাৰ। তেওঁ বৰ্তমান অনুপস্থিত। এখেতসকলে আমাক এই বিহুখনত আমি যেতিয়া আমাৰ বিষয়ববীয়াই তেখেতসকলক বিহুলৈ নিমন্ত্ৰণ কৰিব গৈছিল, তেখেতসকলে আমাক এই সহায়ৰ আগবঢ়াইছিল। সেয়েহে আমি সমিতিৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছো। উদীয়মান যুৱ ব্যৱসায়ী পল্লৱ তালুকদাৰৰ নেতৃত্বত এই বিষয়টো আমাক জনাইছিল আৰু আমি তেখেতসকলক ধন্যবাদ জনাইছিলো। সেয়েহে ৰূপশ্ৰী অসমীয়া গহনা তেখেতসকলৰ এটি সুন্দৰ অসমীয়া গহনালয় তেখেতসকলৰ বেলতলা জয়নগৰত আছে। সেই অনুষ্ঠানটো বোৱাৰী নিজে চলায় আৰু পল্লৱ তালুকদাৰে নিজে চলায়। সেয়ে আমি তেখেতসকলক স্বাগতম জনাইছো আৰু উদযাপন সমিতিৰ তৰফৰ পৰা আমি অলপ তেখেতসকলক মৰম যাচিব বিচাৰিছো। বাইদেউক এখন গামোচাৰে সম্বোধন জনাব। আমাৰ নাৰায়ণ দাস ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সম্বোধনা জনাব। আৰু জাপিটো আগবঢ়াব নাৰায়ণ দাস ডাঙৰীয়াই। এয়া বাইদেউ সমিতিৰ হৈ এটা জাপিৰে সম্বোধনা জনাইছে বাইদেউক। আৰু ইয়াৰ পিছতেই উপসভাপতি হৰেশ্বৰ কলিতাই এখন গামোচাৰে বাইদেউক সম্বোধনা জনাব। সহকাৰী সম্পাদক মৃণাল নাথে এখন গামোচাৰে আমাৰ গাঁৱৰে বোৱাৰী তেখেতকো এখন গোলাম গামোচাৰে মৰম যাচিব। এই বোৱাৰীয়ে ব্যৱসায়ৰ ক্ষেত্ৰত যুৱ চামৰ এটা উদাহৰণ। তেখেতে এই গহনালয়ৰ নেতৃত্বত, অসমীয়া গহনাৰ নেতৃত্বত বা সাজ পোছাকৰ সুন্দৰ তেখেতে এক উদাহৰণ দিছে ব্যৱসায়ৰ দ্বাৰাই। আমি সমিতিৰ তৰফৰ পৰা পৰিয়ালটোক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো আগলৈ তেখেতে আমাৰ লগত থাকিব। নিশ্চয় আমিও তেখেতসকলৰ লগত থাকিম। সেয়েহে এই চেগতে আমি তেখেতক দুআষাৰ মতামত দিয়াৰ বাবে আমি অনুৰোধ জনাইছো। মাত্ৰ দুআষাৰ মঞ্চলৈ মাতি অনাৰ কাৰণে সম্বৰ্ধনা জনাৰ কাৰণে অশেষ ধন্যবাদ জনাইছো আৰু বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। ধন্যবাদ। ধন্যবাদ। তেখেতসকলক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছো। ইয়াৰ পথে আমি মঞ্চলৈ